নমস্কাৰ ৰাইজ ভালনে সকলোৰে আপোনালোকৰ সৰিয়হ খেতি কেনেকুৱা হৈছে জনাব আৰু আমি আহিছো আজি সৰিয়হ তুলিবৰ কাৰণে পেহীহঁতৰ ঘৰত ধেনুখনা বাট মই যোৱা নাই মা পাপা গৈছে ধেমাজিৰ পৰা আৰু পেহীহঁতৰ ঘৰৰ পৰা পেহী তাৰপাছত আৰু পেহীৰ ঘৰৰ ওচৰৰে মানুহ এগৰাকী আহিছে পেহা নাই আহা পেহা বেলেগ কামত ব্যস্ত হৈ আছে বুলি কৈছে আৰু এফালে গোবিন্দা আজিলৈকে সৰিয়হ তুলি পোৱা নাই বোলে ফাৰ্ষ্ট টাইম তুলিছে এফালে খানা ৰেডি হৈ গ'ল যিহেতু পেহীহঁতৰ ঘৰৰ পৰা সৰিয়হ ঠাইডোখৰলৈ অলপ দূৰ হয় সেইটো কাৰণে পেহীয়ে খানাটো ইয়াতে পথাৰতে যোগাৰ কৰি দিলে চবেই এতিয়া ভাগ কৰি মেলি খানা খাবলৈ হৈ গ'ল আৰু আজি মেইন আইটেমটো হৈছে খৰিকা পাপাহঁতি পথাৰতে পুৰি ল'লে আৰু এগৰাকী হৈছে আমাৰ পেহী এফালে মা বাকী কেইজনক ভিডিঅ' নুঠালে আৰু এফালে সৰিয়হ এখিনি এনেকৈ উঠাই থোৱা হৈছে পথাৰখন বহুতে ডাঙৰ ইয়াতে আকৌ ধান খেতিও কৰে ধানৰ দিনত আজিলৈ ইমানেই আছিল বাই